নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আধৰুৱা ইচ্ছা পূৰণৰ এটা বিশেষ দিন আহিছে 8 আগষ্টত। এই দিনা হৈছে ইচ্ছা পূৰণৰ বাবে সিংহদুৱাৰ খুলিব ব্ৰহ্মাণ্ডৰ আৰু আপোনালোকেও কৰিব পাৰে যি আধৰুৱা ইচ্ছা পূৰ্ণ হোৱা নাই আপোনালোকৰ সেই ইচ্ছা পূৰ্ণ কৰিবৰ বাবে এটা অতি সহজ উপায়। 8 আগষ্টৰ ৰাতি 8:08 আপুনি আপোনাৰ মনৰ ইচ্ছাটো 8 বাৰ লিখিব এটুকুৰা বগা কাগজত আৰু আপোনাৰ যি ইচ্ছা আছে সেইটো আপুনি লাগে বুলি লিখিব। যেনে মোক এটা চাকৰি লাগে, মই অলপ মাটি কিনিব বিচাৰো, মোক অলপ টকাৰ দৰকাৰ হৈছে, টকা লাগে, তেনেকৈ আপুনি লিখিব 8 বাৰ আপোনাৰ মনৰ ইচ্ছাটো। লিখাৰ পিছত আপুনি কাগজখন ভাঁজ কৰিব আৰু এডাল ৰঙা সূতা ল'ব, হাতত বন্ধা কলৱা ল'লেও হ'ব, লৈ পেলাই আপুনি মেৰিয়াব কাগজৰ যিটো আপুনি ভাঁজ কৰিলে বনালে তাতে আপুনি মেৰিয়াব 8 বাৰ আৰু 8টা গাঁঠি দিব। এতিয়া আপুনি এই কাগজৰ টুকুৰাটো আপোনাৰ গাৰুৰ তলত লৈ শুব গোটেই ৰাতিৰ বাবে আৰু পিছদিনা ৰাতিপুৱা আপুনি এই কাগজৰ টুকুৰাটো জ্বলাই দিব আৰু গোটেইখিনি আপুনি ইচ্ছাটো 8 বাৰ কৈ ইউনিভাৰ্ছক দি দিব, মানে আপুনি মাটিত পুতি দিব বা পানীত আপুনি দি দিব পাৰে। ক'বলৈ থাকি গৈছিল, জ্বলোৱাৰ পিছত এই ছাইখিনি আপোনাৰ মূৰৰ ওপৰেদি ঘড়ীৰ কাটাৰ দিশত 8 বাৰ ঘূৰাব। তাৰ পিছতহে আপুনি মাটিত দি দিব, পানীত দি দিব পাৰে বা আপুনি বতাহত উৰাই দিব পাৰে আৰু ইউনিভাৰ্ছক তেতিয়া ক'ব, হে ইউনিভাৰ্ছ মোৰ এই মনৰ ইচ্ছাটো পূৰ্ণ কৰি দিবা বুলি। থেংক ইউ বা ধন্যবাদ আপুনি 3 বাৰ ক'ব পাৰে। এইদৰে কৰিব, সৰু সুৰা ইচ্ছা আপোনাৰ 8 দিনৰ ভিতৰতেই পূৰ্ণ হ'ব আৰু ডাঙৰ ইচ্ছা হ'লে কিন্তু অলপ দিন লাগিব পাৰে। লিখোতে ৰঙা ৰঙেৰেহে লিখিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।